অসমখন ভাগ বতৰা কৰোঁতে আমাৰ বহিয়া ৰাজ্যৰ মানুহে আহি অসমীয়াৰ মূৰত মাধমাৰ মাৰিব পৰা হ'ল। জেনেৰেল কাষ্টে চিডিউল কাষ্টক কেতিয়াবা অকণমান কোনোবা জেগাত যেন নিকৃষ্ট জ্ঞান কৰে, অসমত থাকি তেনেকুৱা অকণমান মনে কয়। গুৱাহাটীত শ্ৰেষ্ঠ অসমীয়া বঁটা পাবলৈ সক্ষম হৈছে। মই ইয়াত দুদিন পূৰ্বে ভাওনাৰ কণ্ঠ বঁটা পাবলৈ সক্ষম হৈছে শ্ৰদ্ধাৰ প্ৰজ্ঞান প্ৰতিম বৰুৱাদেৱ। আৰু এই কণ নৱপ্ৰজন্মৰ বাবে দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ ধৰ্ম জনময় তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদস্থিত হুয়া তুমি যেন কৰাই বাহা স্বামী, ঋষিকেশ কৰিও তেনৈ ৰাম, ঋষিকেশ কৰিও তেনৈ। জয়তে মাধৱ পুৰুষৰে বাণী ফাঁকিৰে প্ৰভু ভগৱন্তৰ শ্ৰী চৈতন্য চৰণত সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আসনত উপবিষ্ট আছে পিতৃতুল্য বৰদেউতাসকল, বৰদেউতা কেউজনলৈকে আসনত উপবিষ্ট থকা। গতিকে আমাৰ তৰফৰ পৰা আমি প্ৰথমেই জয়তে ক্ষীৰ সেৱা দেহমন অৰ্পণ কৰি সেৱাভাগ সদাইছোঁ। আপোনাসৱৰ সন্মুখত অনুবাস যন্ত্ৰলৈ আমি কথাই ক'ব নালাগে, কাৰণ বয়সত যিহেতু বহুতকৈ শ্ৰেষ্ঠ আৰু বিশেষকৈ মোৰ নিজৰ পিতৃতুল্যজন ব্যক্তি। গতিকে কেউজনৰ ৰাতুল পংকজত পোনপ্ৰথমে জয়তে ক্ষীৰ সেৱা দেহমন অৰ্পণ কৰি আমাৰ দ্বাৰা হ'বলগীয়া অপৰাধসমূহ মাৰ্জনা কৰিবৰ কাৰণে সেৱা সদাইছোঁ। কৃষ্ণ কৃষ্ণ ধন্যবাদ। কেউজন বৈষ্ণৱলৈ আই মাতৃসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। কণ মইনাসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত অনাগত দিনত নিশ্চয় আশা কৰোঁ যে একোজন সুনাগৰিক হ'ব। এতিয়া কথা হৈছে কি, বহুত বহলাই নকওঁ, সময় যথেষ্ট হৈছে। মই শিৱসাগৰৰ এটি অনুষ্ঠানৰ পৰা বাহিৰে ইয়ালৈ আহিছোঁ। খুব শেষত এষাৰ কথাই কওঁ, যিহেতু নগৰ অঞ্চল গোলাঘাট জিলাৰ আজি পঞ্চমন্দিৰ বুলি ক'লে আমি মনত পেলাওঁ যে থাউকতে হাত মেলিলেই গোলাঘাটৰ বজাৰখন পায়, হাত মেলিলেই এইফালে আমাৰ বাণিজ্য মহাবিদ্যালয় DR কলেজ সকলো লগত লাগি আছে। গতিকে চাৰিওফালৰ পৰা গোলাঘাটৰ এই জনবসতিপূৰ্ণ নগৰৰ মাজমজিয়াত থাকি মই এষাৰ কথা আজি নক'লেও নহ'ব। মানে কৈছে যিহেতু যে প্ৰজ্ঞান প্ৰতিম বৰুৱা আহিলে সকলোৱে ভাবে মনতে, আজি বিতুপনে মনতে ভাবিছে মোৰ ভাল এজন ভাইটি, মোৰ এজন ভাল বন্ধু, এজন ভাল ভাইটি, নিজৰ পৰিয়ালৰে যেন লাগে। একাজলি হাত চাপৰি বিতুপনৰ কাৰণে কামনা কৰিছোঁ। কাৰণ কণ মইনাহঁতক লৈ অকণমান ল'টো কমাই দিয়া, ল'টো কমাই দিলে গুৰু কৰাই থাকিব। অকণমান ল'টো কমাই দিয়া, ডিলেটো কমাই দিয়া। কথাটো হৈছে কি, এনেধৰণে শিশুসকলক লৈ পেলাই যিভাগে আগবাঢ়ি আহিছে বিতুপন, মনটো ভাল লাগিছে। ইয়াতে প্ৰথম এদিন আহিছিলোঁ মই, প্ৰথম এটা দিনত আহি পেলাই তেওঁলোকক দেখিয়ে মোৰ মনত এটা ভাৱনা হৈছে। আচলতে ভাৱনাকে ভাৱনা বোলয় বা ভাওনা বোলয় হয়নে? গতিকে ভাওনা দেখি থাকিলে নতুনকৈ আকৌ বহল অৰ্থৰ শিক্ষাৰ দিয়াৰ প্ৰয়োজন নাই। আনুষ্ঠানিক শিক্ষা আমি যেতিয়া এডুকেশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলে গম পায়, ৱাইড এডুকেশ্যন এণ্ড নেৰো এডুকেশ্যন হয়নে? নেৰো এডুকেশ্যন হৈছে আমি আনুষ্ঠানিকভাৱে যেতিয়া আমি মেট্ৰিক পাছ কৰিম, তাৰপাছত আমি কোনোবা কলেজ এখনত নাম লগাম, এইখিনি হৈছে নেৰো এডুকেশ্যন। কিন্তু ৱাইড এডুকেশ্যন বহল অৰ্থৰ যিখিনি আমাৰ শিক্ষা, প্ৰকৃততে ভাওনাৰ নিচিনা এক কলা য'ত জড়িত থাকিব, ভাওনাৰ নিচিনা এক সংস্কৃতি য'ত জড়িত থাকিব, তাৰ ছাত্ৰ ছাত্ৰীক বা তাৰ অভিনেতা অভিনেত্ৰীক নতুনকৈ বহল অৰ্থৰ শিক্ষা দিয়াৰ বিশেষ জ্ঞান নাথাকে বুলি অভাজনৰ ভাবিছোঁ। মই জয়তে পোনপ্ৰথমে ৰূপসজ্জাত ব্যক্তি থকা ব্যক্তিজনৰ পৰা, আমাৰ মানসহঁত আছে ৰূপসজ্জাত লাগি আছে, আমাৰ চাউণ্ড ছিষ্টেমত থকা প্ৰত্যেকজন ব্যক্তি হয়নে, কেউজনলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জেনেৰেটৰত ডিজেল ভৰোৱাজনৰ পৰা, লাইট চাউণ্ডত থকাৰ পৰা, লাল চাহখন বাকি দিয়া ব্যক্তিজনলৈকে আমাৰ তৰফৰ পৰা শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হৈছে কি, খুব পোনপটীয়াকৈ এষাৰ কথা কৈ থৈ যাওঁ। এষাৰেই ক'ম, মাত্ৰ এটা বিষয়ৰ ওপৰতে আজি ক'ম, বহুত বিশেষকৈ বহলাই কথা নকওঁ, এটা বিষয়ৰ ওপৰতে কওঁ। মই কেতিয়াবা কিছুমান কথা ভাবি নিজেই আমি চিন্তা কৰোঁ, আমি বুলি কৈছোঁ, মই বুলি ক'লে অহংকাৰ কৰা হয় যে, আমি বুলিয়ে কৈছোঁ। এষাৰ কথা সদায় চিন্তা কৰোঁ, আমি যেতিয়া এখন সমাজ পাতি থাকোঁ, আমি যেতিয়া এক বিশেষ ধৰ্ম মানি থাকোঁ, এক বিশেষ জাতি মানি থাকোঁ, সেই সময়খনত যেতিয়া আমি আমাৰ নামঘৰলৈ যাওঁ, তাত আমি কিছুমান কথা মানিবই লাগিব। কাৰণ আমাৰ এখন সমাজ থাকে। আজিৰ এই সমাজ যিখন আছে, ইয়াৰ মাজতে নিশ্চয় কোনোবা এজন দেউৰী আছে, কোনোবা এজন পাঠেকী আছে, কোনোবা এজন নামাচাৰ্য আছে। এওঁলোকৰ মাজত ৰীতি নীতিৰ মাধ্যমেৰে আমি যেতিয়া ধৰ্মৰ কাম কৰোঁ, সেইখিনি আমি মানিব লাগিব। কাৰণ কেলে এখন সমাজ চলি থাকিবলৈ হ'লে কিছুমান বিশেষ এনেকুৱা সমাজে নিৰ্ধাৰিত কৰি দিয়া ব্যক্তিৰ প্ৰয়োজন। অৰ্থাৎ
যেনে কোনোবা ৰান্ধনি, কোনোবা দেউৰী, কোনোবা বেলনীয়া। কিন্তু মই এটা কথাত আচৰিত হওঁ, ঘৰলৈ যেতিয়া উচ্চ বংশৰ মানে গম পাইছে নহয়, চিডুল কাষ্ট, জেনেৰেল কাষ্ট, OBC, MOBC, ST, etc. এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ মাজত মই এষাৰ কথাই ক'বলৈ যাওঁ, ঘৰলৈ যেতিয়া গোসাঁই মহন্ত মানুহে ঘৰলৈ, মই গোসাঁই মহন্ত মাত্ৰ উদাহৰণ দিবলৈহে কৈছোঁ দেই, অকল গোসাঁই মহন্তক কোৱা নাই। মই আমাৰ কোনোবা উচ্চ জাতি কয়, কোনোবা নিম্ন জাতি কয়। জেনেৰেল কাষ্টে চিডুল কাষ্টক কেতিয়াবা অকণমান কোনোবা জেগাত যেন নিকৃষ্ট জ্ঞান কৰে, অসমত থাকি তেনেকুৱা অকণমান মনে কয়। এতিয়া কথাষাৰ হৈছে, মোৰ ঘৰলৈ মই উচ্চজাত বংশধৰ যেনিবা, মই মানি ল'লোঁ মই কোনোবা ভাল মই উচ্চ বংশৰ পিতেক, ঘৰলৈ কোনোবা আলহী এজন আহিলে, অহাৰ লগে লগে চাহ একাপ দিলোঁ, তাৰপিছত সেই চাহৰ বাতিটো কেতিয়াবা মোৰ মায়ে ধুবলৈ বা আপোনাৰ মায়ে ধুবলৈ অনিচ্ছাও প্ৰকাশ কৰে। কৰে নে নকৰে? কথাষাৰ অপ্ৰিয় কিন্তু সত্য। আপোনাৰ দেউতাই বা মোৰ দেউতাই, মই এইকাৰণে এই কথাষাৰ ইয়াত কৈছোঁ, অসমখন ভাগ বতৰা কৰোঁতে 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 আমাৰ বহিয়া ৰাজ্যৰ মানুহে আহি অসমীয়াৰ মূৰত মাধমাৰ মাৰিব পৰা হ'ল। গুৱাহাটী মহানগৰীত কেতিয়াবা চাবচোন, কোনোবা বিহাৰী ব্যক্তিয়ে পিতা মানুহৰ আমাৰ ডেকা ল'ৰাক বেছি পাব। কোনোবা ডেকা অসমীয়া যুৱক এজনক বোলে কোনোবা বিহাৰীয়ে পিটিলে, আজি বোলে মাৰোৱাৰীয়ে মৰিয়ালে, পৰহিলে বোলে আমুকৰ পৰা অহা কোনোবা বহিৰাগত এজনে মূৰত প্ৰহাৰ কৰিলে। এই কথাখিনি কিয় হৈ আছে জানেনে? এই কথাখিনি এইকাৰণেই হৈ আছে, আমাৰ নিজৰ মাজতে মিল নাই। আমি মন গৈছে আজি চুতীয়া জনগোষ্ঠী বা চুতীয়া গোষ্ঠী বুলি আমি আজি সন্থা এটা বনাই লৈছোঁ। কালিলৈ আমাৰ মন গ'ল আহোম বুলি সন্থা এটা বনাই লৈছোঁ। পৰহিলৈ মন গ'ল মিচিং সাহিত্য পৰিষদ বুলি এটা বনাই ল'লোঁ। কালিলৈ মোৰ মন যাব মই আমাৰ কেওঁটৰ সম্প্ৰদায় বুলি এটা নতুনকৈ সংগঠন খুলি ল'ম। হয়নে নহয়? আমি যিমানেই আমাৰ নিজৰ মাজত আহোম, চুতীয়া, কোচ, কলিতা, কেওঁট, মিচিং, কৈৱৰ্ত বুলি আমি আমাৰ নিজৰ মাজত যিমানেই সমাজখন বিভেদগামী কৰিম, সিমানেই জানিব বহিৰাগতই পুনশ্চবাৰ আপোনাৰ মূৰত মাধমাৰ সোধাই থাকিব। হয়নে নহয়? এই কথাষাৰ এইকাৰণে কৈছোঁ, আপোনাৰ ঘৰত অতিথি এজন আহিছে, আপোনাৰ মায়ে বা আপোনাৰ দেউতাই হয়তো মনতে ভাবিব, এওঁ চাহৰ কাপটো মই ধুওঁ জানো? মই দেখোন ভকত, মই দেখোন হৰিনামৰ, মই দেখোন নামাচাৰ্য, গতিকে এই প্ৰায় চিডুল কাষ্ট ল'ৰা এটাই খাই দিলে নহয়, এই আহোম ল'ৰা এটাই খাই দিলে নহয়, মই বাতি কাঁহীযোৰ ধুওঁ জানো? কিন্তু তেওঁক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, তোমাৰ গৃহলৈ অহা অতিথিজনক তুমি যে আহোমে খালে, চুতীয়াই খালে বা কৈৱৰ্তই খালে বুলি তুমি যে বাতিটো ধুবলৈ মন কৰা নাই, যিদিনা মেডিকেল কলেজত পঢ়ি থাকিবা, যিদিনা চিকিৎসালয়ত তোমাৰ হাত এখন ভাগি লুটি খাই পৰিবা, যিদিনা তোমাক অপাৰেশ্যন কৰিব, সেইদিনা যে তোমাক 2 ইউনিট ব্লাড লাগিব, 2 ইউনিট যে তেজ লাগিব, সেইদিনা সেই পিতৃজনে, সেই মাতৃগৰাকীয়ে চুতীয়াৰ হাতেৰে খোৱা পাচিটো ধুবলৈ নকৰা আইগৰাকীয়ে সেই তেজৰ যেতিয়া পোনপটীয়াকৈ তেওঁ নিজৰ শৰীৰত সোমোৱাই ল'ব আনৰ তেজটো, সেইদিনা সুধিবনে মোৰ এই তেজৰ ইউনিটৰ টোপোলাটো আহোমে দিলেনে, চুতীয়াই দিলেনে, কেওঁতে দিলেনে, কছাৰীয়ে দিলে? হয়নে নহয়? একাজলি হাত চাপৰি কামনা কৰিছোঁ কেউজন। এইকাৰণে কৰিছোঁ, আমি এই জাতি বিভাজনবিলাক অসমত এৰিবৰ হ'ল। আমি যিমান দিনলৈকে জাতি বিভাজন কৰি থাকিম, সিমান দিনলৈকে মই অসমীয়া, জয় আই অসম, মই অসমীয়া, এইবিলাক কৰি লাভ নাই। এইবিলাক ফটুৱা, এইবিলাক ফাল্টু। যিদিনালৈকে আমি নিজৰ ভাই বন্ধুক চিনিব নোৱাৰোঁ, যিদিনালৈকে আমি মিচিংসকলক চিনি পাবলৈ নিশিকোঁ, যিদিনালৈকে আমি কোচ, কলিতা, কেওঁটক, যিদিনালৈকে চুতীয়াক, যিদিনালৈকে মিচিঙক, ৰাভাক যিদিনালৈকে আমি চিনিবলৈ নিশিকোঁ, সেইদিনালৈকে এনেই বুকু পিনাই জয় আই অসম বুলি মানুহক দেখুৱাই ৰাজপথত ওলাই লাভ নাই। আছে নেকি? সদৌ শেষত এষাৰেই কামনা কৰিম সকলো ৰাইজৰ তৰফৰ পৰা, গোলাঘাটবাসীৰ পৰা কামনা কৰিম, যিহেতু গোলাঘাট জিলাৰ মাজমজিয়াত আছোঁ, এই স্থানৰ পৰাই কামনা কৰিম, জাতি ধ্বংসী যিকোনো অনুষ্ঠান গঢ় লওঁতে তাক নচ্ছাত কৰিবৰ হ'ল। জাতি ধ্বংসী যিকোনো অনুষ্ঠান গঢ় লওঁতে তাক ভাঙি চিঙি চুৰমাৰ কৰিব হ'ল। নহ'লে ৰাজীৱ শদিয়াদেৱলৈ মই জয়জতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ মাজৰ পৰা হেৰাই যোৱা এটি কণ্ঠ ৰাজীৱ শদিয়া ডাঙৰীয়া, তেখেতৰ গীতসমূহ শুনিব। মহেন্দ্ৰ হাজৰিকা, ভূপেন হাজৰিকা ডাঙৰীয়াৰ সুধাকণ্ঠ, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ গীতসমূহ শুনিব। এই গীতখিনি আমি মাত্ৰ শুনো, তাক মনে প্ৰাণে অনুধাৱন নকৰোঁ। ওপৰতে বৰ ধুনীয়া গালে দেই, হাত চাপৰি এটা বজাই অকল থৈ দিওঁ। এই গীতসমূহ ভাল পাবলৈ হ'লে আমি নিজক ভাল কৰিব লাগিব। আৰু সদৌ শেষত এষাৰ কথাই কওঁ, ভগৱানক বিচাৰি
কোনো আঠখেলীয়া মইনাপৰীয়া ঢেকীয়াখোৱা জগন্নাথ টেম্পল কাশী গয়া মথুৰা বৃন্দাবন ভগৱানক বিচাৰি কোনেও ভ্ৰমণ কৰিব নালাগে। পবিত্ৰ ভাদ মাহ বুলিলে আমি যাওঁ, পবিত্ৰ ভাদ মাহ বুলিলে আমি আঠখেলীয়া যাওঁ, ঢেকীয়াখোৱা যাওঁ, আমি কিবা কিবি যাওঁ, বুট মগু চপোৱা লৈ যাওঁ। সেই চপোৱা বুট মগু নি পেলাই আমি কোনোবা এজন ভাল ব্যক্তিক দেখিলে ভৰিতে ঠাঁচকৈ লুটি খাই পৰোঁ। আপুনি ভাবেনে ভগৱানক ভাল তেতিয়াই পাব লাগে, কিন্তু ওপৰে ওপৰে গৈ তীৰ্থ ভ্ৰমণ কৰি থাকি লাভ নাই। ভগৱানক সেইদিনা ভাল পাব। ঘৰতে দুখন সকলোতকৈ ডাঙৰ তীৰ্থ আছে, এখন হৈছে পিতৃগুৰু, আনখন হৈছে মাতৃগুৰু। যি নিজৰ জীৱনত পিতৃ মাতৃক শ্ৰদ্ধা কৰিব নাজানে, সেইজনে গৈ আঠখেলীয়া বৰনামঘৰত 10,000 টকাৰ মিঠাতেলৰ চাকি জ্বলাই থাকিলেও তেওঁ সেয়া ভাগ ভগৱানে ল'ব নেকি? এটা ডাঙৰ প্ৰশ্ন, ল'ব নেকি? নলয়। আমি ভাবোঁ যে আঠখেলীয়াত থকা ভগৱানজন 7.5 ফুট আমাৰ নামঘৰজনতকৈ বেছি ওখ, হয় নেকি? নহয়, কেউজন ভগৱান সমানেই। কাশী গয়া মথুৰা বৃন্দাবনৰ ভগৱানো সমানেই ওখ, আমি আমাৰ নামঘৰত ভাবি থকা ভগৱানজনো সমানেই ওখ। যাৰ পৰা যি ফল পাবা তাকেই পাবা। প্ৰথম কথাটো হ'ল ভগৱানক তেতিয়াহে পাব ভগৱানে ভাল পোৱা কাম কৰিব লাগিব। মই কোনটো কাম কৰিলে ভগৱানে মোক ভাল পাব, যিদিনালৈকে আমি ভগৱানে কোনটো কাম কৰিলে ভাল পায় সেই কামটো আমি যিদিনালৈকে কৰিব নোৱাৰোঁ, সেইদিনালৈকে কাশী গয়া মথুৰা বৃন্দাবনত জ্বলাই থকা মিঠাতেলৰ চাকিয়ে আপোনাৰ জীৱন উন্নতি কৰিব নোৱাৰে। পাৰিব নেকি? কথাবিলাক মোৰ খুব পোনপটীয়া। কাৰোবাৰ শুনি বেয়া লাগিব পাৰে, কাৰোবাৰ ভাল লাগিব পাৰে। অপৰাধখিনি মাৰ্জনা কৰিব। আপোনালোকৰ মাজলৈ আহিলোঁ, মাত্ৰ মনত গুণগুণাই থকা কথাসমূহ প্ৰকাশ কৰিলোঁ। এয়া মোৰ সিদ্ধান্ত নহয়, মোৰ মনৰ পৰা কোৱা কথাখিনি আপোনালোকৰ কাৰণে দিয়া সিদ্ধান্ত নহয়। আপোনালোকে নিজৰ মন মগজুৰে, প্ৰত্যেকৰে এটা মস্তিষ্ক আছে, নিজৰ মন মগজুৰে বিবেচনা কৰি চাব। যদি মোৰ কথাটোকে প্ৰকৃত যদি আপোনালোকে ঘৰত গৈ ভাবিব, যদি শুদ্ধ বুলি ভাবে তেন্তে গ্ৰহণ কৰিব। যদি মই কোৱা কথা কেইষাৰ অশুদ্ধ বুলি ভাবিছে তেন্তে আজি তাৰিখৰ পৰাই দলিয়াই পেলাই দিব। তাত ক'ব লগা একো নাই। সদৌ শেষত সদৌতিলৈকে উঠি অহা কণ কণ মইনামণিহঁতলৈকে আমাৰ তৰফৰ পৰা উত্তৰোত্তৰ উন্নতি ভৱিষ্যত সৰ্বাংগ সুন্দৰ হোৱাৰ কামনা কৰিছোঁ। অনুষ্ঠান বহুত কৰি আছোঁ কাৰণে মাত বোল ভাগি আছে, অপৰাধ নধৰিব। ভাবিছিলোঁ গীত দুটামান গুণগুণাই থৈ যাম, কিন্তু মাতৰ অৱস্থা বেয়া। আজি যদি থাকোঁ লখিমপুৰত, কালিলৈ থাকোঁ ধেমাজিত, তাৰ পিছদিনা থাকোঁ তিনিচুকীয়াত, কেতিয়াবা আহি নগাঁৱত থাকোঁ। গতিকে অপৰাধখিনি আপোনালোকে মাৰ্জনা কৰিব। সদায় ৰাইজৰ মাজতেই আছোঁ। মনত গুণগুণাই থকা কথাখিনি প্ৰকাশ কৰোঁতে আমাৰ মুখহন্তে ওলোৱা শব্দই কাৰোবাৰ অন্তৰ আত্মাত যদি আঘাত কৰিছে, আমাৰ মুখহন্তে ওলোৱা প্ৰত্যেকটো শব্দই এটা আখৰে যদি পিতৃ পিতামহসকলৰ অন্তৰত আঘাত আনিছে, আপোনালোকে নিজৰে দাস আৰু দাস, কিং কৰোঁ বুলি ভাবি এই অভাজনক ক্ষমা কৰিব। সদৌ শেষত এষাৰ কথাই কওঁ, জয় গুৰু শংকৰ, জয় আই অসম।